জোনাইত সংঘটিত হৈছে ভয়ংকৰ অঘটন। খেলি থকা অৱস্থাত বিদ্যুতৰ খুঁটা বাগৰি গুৰুতৰভাৱে আহত ২ বছৰীয়া শিশু। জানিব পৰা মতে যোৱা শনিবাৰে হোৱা প্ৰবল ধুমুহাত জোনাইৰ লিচাং গাঁৱত বিদ্যুৎ তাঁৰৰ ওপৰত এখন তামোল গছ বাগৰি পৰে। তাৰ ফলত এটা বিদ্যুতৰ খুঁটা বেঁকা হৈ অতি বিপদজনক অৱস্থাত থিয় হৈ আছিল। ধুমুহাৰ পিছতেই স্থানীয় ৰাইজে দায়িত্ববোধেৰে বিদ্যুৎ বিভাগক ফোনযোগে বিষয়টো অৱগত কৰি খুঁটাটো শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু অভিযোগ অনুসাৰে বিদ্যুৎ বিভাগে বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাছিল। দেওবাৰে পুৱাও পুনৰ স্থানীয় ৰাইজে বিভাগটোক স্মৰণ কৰাই দিছিল যদিও তেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল বুলি অভিযোগ উঠিছে। এই অৱহেলাৰ ফলতেই দেওবাৰে দিনৰ প্ৰায় ১২ বজাত বেঁকা হৈ থকা বিদ্যুতৰ খুঁটাটো হঠাতে ভাঙি বাগৰি পৰে। খুঁটাটো পৰাৰ সময়তেই কাষৰ ওচৰে এটা পৰিয়ালৰ চোতালত থকা আন এটা লোহাৰ বিদ্যুতৰ খুঁটাও ভাঙি পৰে। ঠিক সেই সময়তেই লিচাং গাঁৱৰ নিবাসী শচীন পেগু আৰু কনকলতা পেগুৰ প্ৰায় ২ বছৰীয়া কণমানি সন্তানটো চোতালত খেলি আছিল। দুৰ্ভাগ্যজনকভাৱে বাগৰি পৰা লোহাৰ খুঁটাটোৰ আঘাত শিশুটোৰ ওপৰত পৰে আৰু গুৰুতৰৰূপে আহত হয় শিশুটি। ঘটনাৰ লগে লগে পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকে শিশুটোক জোনাই সমজিলা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পাছত বিদ্যুৎ বিভাগৰ দায়িত্বহীনতা আৰু অৱহেলাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে। একেদৰে এই সমগ্ৰ ঘটনাৰ ওপৰত এক নিৰপেক্ষ তদন্তৰ দাবী জনাই ৰৈছে। ঘটনাটো কালি যে হৈছিলে ধুমুহাটো হোৱাৰ পাছত এই ইলেক্ট্ৰিক পোষ্টখন অলপমান বেন হৈ আছিলে। বেন হোৱাৰ পাছত আমি ধুমুহাটো খতম হোৱাৰ পাছত আমি ফোন কৰিলোঁ, বিদ্যুৎ বিভাগক ফোন কৰিলোঁ। ফোন কৰাৰ পাছত ক'লোঁ যে ৰাতিপুৱা আমাক এইটো ভাল কৰাই দিয়ক, আমাৰ ল'ৰা বাচ্চা চোতালত খেলে বুলি। তাৰ পাছত ঘটনাটো ফোন কৰাৰ পাছতো সিহঁতে এই পোষ্টখন কিবা কৰিবলৈ নাহিলে। সিহঁতে নহাৰ লগে লগে আমাৰ ১টা বজালৈ কোনো বিদ্যুৎ বিভাগৰ পৰা কোনো মানুহ অহা নাই। নহাৰ কাৰণে এই ঘটনাটো ঘটা হৈছে। এই সৰু ঘটনাটো হৈছে সৰু বাচ্চা এজন ইয়াত খেলি আছিলে, মোৰ দাদাৰে ল'ৰা এজন ইয়াত খেলি আছিলে। খেলাৰ পাছত এই ইলেক্ট্ৰিক পোষ্টটো টনাৰ লগে লগে সেই পোষ্টটো ডাইৰেক্ট মাথাত লাগিলে। ডাইৰেক্ট একদম ওপৰৰ এই নলীটো যে আছে ডাইৰেক্ট ওপৰৰ মাথাত লাগিলে। মাৰাৰ পাছত ইয়াৰ দি ডাইৰেক্ট লৈ গ'লোঁ হস্পিটেললৈ। হস্পিটেল লৈ যোৱাৰ পাছত একো ব্যৱস্থা নাপালোঁ। তাৰ পাছত ডাইৰেক্ট ডিব্ৰুগড় লৈ গ'লোঁ। ডিব্ৰুগড় লৈ যোৱাৰ পাছত এতিয়া কি হৈ আছে এইটো গম পোৱা নাই। এইটো আপুনি আইনে কি ব্যৱস্থা ল'ব, তাৰ বিদ্যুৎ বিভাগে কি ব্যৱস্থা ল'ব এইটো আমি নাজানো। আৰু আমি কিন্তু ৰাইজৰ ফালৰ পৰা আমি কিন্তু এইটো কিবা এটা ব্যৱস্থা দিব লাগিব আমাক। বিদ্যুৎ বিভাগৰ এইটো বহুত দুখ আছে, কাৰণ বহুত ডাঙৰ দুখ হয়। কাৰণ ঘটনাটো নঘটাৰ আগতে আমি মতা হৈছিলে। এইটো ১টা বজাত হৈছিল, ১টা ১০, ১টা ২০ মানত হৈছিল। নাই টানা পোষ্টটো যোৱাকালিয়ে এইটো হাৱাত যোনটো হাৱা দিছিলে তাত অকণমান বেন হৈ আছিলে সেই পোষ্টটো। তো পেষ্টটো বেন হোৱাৰ কাৰণে আমাৰ ল'ৰা বাচ্চা থকাৰ কাৰণে এই মতা হৈছিল সিহঁতক যোৱাকালি ফোন কৰাৰ পাছত আজি ৰাতিপুৱা ফোন কৰাৰ পাছত নাই অহা। তো সেই মানুহকেইটা যদি অহাহেঁতেন, অলপ যদি ব্যৱস্থা দিয়াহেঁতেন, এই আজি ঘটনাটো আজি নঘটিলে হয়। আপোনালোকে কাক দিছিলে খবৰটো? খবৰটো আমি বিদ্যুৎ বিভাগক দিছিলোঁ। ল'ৰাজন এতিয়া আমি ক'ব নোৱাৰো। এতিয়া ২ বছৰ হৈছিলে ল'ৰাজনক একদম পুৰা মানে একদম ইয়াতে লাগিছে। পিতৃৰ নাম শচীন পেগু, বয়স হৈছে ২ বছৰ। গাঁওখনৰ নাম লিচাং দলুং। চিৰুজ পেগু, বয়স ২ বছৰ।